নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এন ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনেফলত দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল দিব লৈছোঁ প্ৰথমটো খবৰ। ৰমজান মাহলৈ আৰু মাত্ৰ কেইটামান দিন। উজনি অসমত ইছলাম ধৰ্মাৱলম্বী লোকৰ বিশাল ধৰ্মীয় কাৰ্যসূচী। ৰমজান মাহৰ পূৰ্বেই আধ্যাত্মিকতাৰ বুৰ গৈছে শিৱসাগৰৰ নামনিত। আৰম্ভ হ'ল এতিয়া 40 দিনীয়া ধৰ্মীয় কাৰ্যসূচীৰ খানকা। দিবলৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰমজান মাহৰ পূৰ্বে আধ্যাত্মিকতাত বুৰ গৈছে শিৱসাগৰ নামতি। আৰম্ভ হ'ল এতিয়া 40 দিনীয়া ধৰ্মীয় কাৰ্যসূচীৰ খানকা। উজনি অসম শ্বেখুল ছাদিছ হজৰত আহমদ আলী খানকাহত এতিয়া ভক্তিপূৰ্ণ পৰিৱেশ। 25 বছৰে নামতি বৰ মছজিদত চলি আহিছে এই ধাৰাবাহিক পৰম্পৰা। এটা গৃহত্যাগ কৰি মছজিদত অৱস্থান অৰ্ধশতাধিক ধৰ্মপ্ৰাণ ব্যক্তিৰ। 40 দিন আল্লাহৰ উপাসনাত মগ্ন হ'ব ভক্তসকল। বিশ্বৰ শান্তি আৰু সম্প্ৰীতিৰ বাবে জনোৱা হ'ব বিশেষ দোৱা। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ আহি পৰিছে। প্ৰদেশ কংগ্ৰেছত জোকাৰণি, মিত্ৰতা চৰ্চাৰ মাজতেই বিধায়কৰ দল এতিয়া বদলি কৰা হয়। কংগ্ৰেছ এৰি অখিল গগৈ কাষত এতিয়া আব্দুল ৰছিদ মণ্ডল। দুই দলৰ নিজৰ মাজতেই চলি থকা এই দল বদলৰ খেলখনে কংগ্ৰেছৰ অন্তকণ্ডল পুনৰবাৰ উদঙাইছে। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। প্ৰদেশ কংগ্ৰেছত তীব্ৰ জোকাৰণি। গোৱালপাৰাৰ পশ্চিম সমষ্টিত কংগ্ৰেছ দলত বৃহৎ খহনীয়া। ৰাইজৰ দলত যোগদানৰ সম্ভাৱনা বিধায়ক আব্দুল ৰছিদ মণ্ডলৰ। নিৰ্বাচনৰ প্ৰাকক্ষণত এনে বিধায়কৰ দলত্যাগৰ ফলত অস্থিৰতাত কংগ্ৰেছ। মিত্ৰতাৰ চৰ্চাৰ মাজতেই দুয়োটা দলত এতিয়া ব্যাপক খেলিমেলি। নিজৰ মাজতেই চলি থকা এই দল বদলৰ খেলখনে কংগ্ৰেছৰ অন্তকণ্ডল পুনৰবাৰ উদঙাইছে। এতিয়া আব্দুল ৰছিদ মণ্ডলৰ এই পদক্ষেপে কংগ্ৰেছত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আব্দুল ৰছিদ মণ্ডলৰ দলৰ যোগদানে পশ্চিম অসমৰ ৰাইজৰ দলৰ ভেটি অতি শক্তিশালী কৰিব। মিত্ৰতা হ'লে সমষ্টি ভাগ বতৰাক লৈ হ'ব পাৰে সংঘাত। মিত্ৰতাৰ কথা কোৱা দল দুটাৰ মাজত এতিয়া বন্ধুত্ব নে শত্ৰুতা উত্থাপন হৈছে, তাক লৈ ডাঙৰ প্ৰশ্ন। পৰৱৰ্তী খবৰ, বেদখলকাৰীৰ নাম, গাঁৱৰ নাম আৰু ফৰেষ্টৰ নাম লিখি লৈছে মুখ্যমন্ত্ৰীয়ে। অহা 5 বছৰত আকৌ 5 লাখ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। তালিকা লৈ ঠায়ে ঠায়ে চলিব এতিয়া উচ্ছেদ। বেদখলকাৰীক স্পষ্ট বাৰ্তা মুখ্যমন্ত্ৰীৰ। বেদখলকাৰীক পুনৰ কঠোৰ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। 5 বছৰত 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰা হৈছে। অহা 5 বছৰত আকৌ 5 লাখ বিঘা ভূমিত চলিব উচ্ছেদ অভিযান। বেদখলকাৰীৰ নাম, গাঁৱৰ নাম আৰু ফৰেষ্টৰ নাম মই লিখি লৈছোঁ। তালিকা লৈ ঠায়ে ঠায়ে চলিব এতিয়া উচ্ছেদ অভিযান। মোক ভয় দেখুৱাই লাভ নাই, মই ভয় নেখাওঁ, এনেদৰে মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। দিব লৈছোঁ পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ। তাৰিক ৰহমান হ'ব বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী। 17 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব তাৰিক ৰহমানে। ৰাষ্ট্ৰীয় সংসদ কমপ্লেক্সত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ হ'ব। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। খালেদা জিয়াৰ তাৰিক ৰহমানৰ হ'ব বাংলাদেশৰ নতুন প্ৰধানমন্ত্ৰী। 17 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব এতিয়া তাৰিক ৰহমানে। ৰাষ্ট্ৰীয় সংসদ কমপ্লেক্সত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ দিয়ে। সংসদীয় নিৰ্বাচনত 2/3তকৈও অধিক ভোটত জয়লাভ কৰিব এতিয়া বিএনপিয়ে। 17 বছৰ বনবাসৰ পাছত ৰাজপাট দখল কৰিব এতিয়া খালেদা জিয়াৰ পুত্ৰ তাৰিক ৰহমানে। ৰাষ্ট্ৰীয় সংসদ কমপ্লেক্সত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণ হ'ব আৰু সেই শপত গ্ৰহণ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো নিমন্ত্ৰণ জনায়। পৰৱৰ্তী খবৰ,
চৰকাৰী পকীঘৰ লাভক লৈ এতিয়া আহি গ'ল ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব এতিয়া বিপদত। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ জনায়। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব এতিয়া জৰীপ। দিব লৈছে এটা ব্ৰেকিং নিউজ। চৰকাৰী পকীঘৰ লাভক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। গোহালি ঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব এতিয়া বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে নতুন তথ্য দিয়াসকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰযোগ্য পৰিয়ালেহে লাভ কৰিব এতিয়া চৰকাৰী পকীঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ জনায়। প্ৰকৃততে পকীঘৰ নাই বুলি পঞ্চায়ত সভাপতিক সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ'টেক কৰাসকলক বিভাগীয়ভাৱে চলোৱা হ'ব এতিয়া জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব এই জৰীপ। এটা মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, এটা ব্ৰেকিং নিউজ আহি পৰিছে। পাকিস্তানৰ প্ৰতিনিধিয়ে দেশৰ নিৰাপত্তাৰ কথা বুজি নাপায়। গৌৰৱ গগৈ ভাৰতৰ বা অসমৰ লগত কোনো সম্পৰ্ক নাই। তেওঁ পৰিয়ালৰ তিনিজনেই বিদেশী। বায়ু সেনাৰ প্ৰস্তুতিক লৈ উদ্ধত মন্তব্য কৰা গৌৰৱ গগৈক এতিয়া তুলা দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব লৈছোঁ এটা ব্ৰেকিং নিউজ। গৌৰৱ গগৈ ভাৰতৰ বা অসমৰ লগত কোনো সম্পৰ্ক নাই। তেওঁ পৰিয়ালৰ তিনিজনেই বিদেশী, গতিকে ভাৰতৰ নিৰাপত্তাৰ কথা গৌৰৱ গগৈয়ে বুজি নাপায়। ভাৰতৰ নিৰাপত্তাৰ কথা বায়ু সেনাই বুজি পায় বাবে ELF নিৰ্মাণ কৰা হৈছে। মৰাণৰ ELF উদ্বোধনক দেশে উচ্চ স্বৰে প্ৰশংসা কৰিছে। ইয়াৰ লগত গৌৰৱ গগৈয়ে কোৱা 150 টকীয়া চাহৰ সম্পৰ্ক কি আমি বুজা নাই। এটা চীনে অসমক আক্ৰমণ কৰাৰ সময়ত কংগ্ৰেছে অসমক বিদায় দিছিল। গতিকে 70 ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা বুজি নাপাব। মৰাণত বায়ু সেনাৰ প্ৰস্তুতিক উপলুঙা কৰা গৌৰৱ গগৈক তুলা দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, মুকলিৰ পিছতেই ব্ৰহ্মপুত্ৰৰ নতুন সেতুক লোকে লোকাৰণ্য এতিয়া পৰিৱেশ। নিশা সকলোকে খোজকাঢ়ি আনন্দ লৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতুত। ৰং বিৰঙী আলোকসজ্জাত এতিয়া জিলিকি উঠিছে নতুন সেতুখন। মুকলিৰ পিছতেই ব্ৰহ্মপুত্ৰৰ নতুন সেতুত এতিয়া লোকে লোকাৰণ্য পৰিৱেশ। নিশা সকলোকে খোজকাঢ়ি আনন্দ লৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতুত। ৰং বিৰঙী আলোকসজ্জাত জিলিকি উঠিছে এতিয়া নতুন সেতু। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল কুমাৰ ব্ৰহ্মা সেতুখন। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এতিয়া উচ্চ প্ৰশংসা লুৰিণজ্যোতি গগৈ। দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সাৰ্বভৌমত্বৰ বাবে কৰা যিকোনো কামত এতিয়া সমৰ্থ থাকিব। এনে কামত কাৰো একো আপত্তি থাকিব নোৱাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উচ্চ প্ৰশংসা এতিয়া লুৰিণজ্যোতি গগৈ। মৰাণত ELF উদ্বোধনক জনাইছে আদৰণি। দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সাৰ্বভৌমত্বৰ বাবে কৰা যিকোনো কাম সমৰ্থন থাকিব। আজি মৰাণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে ELF। 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ ELFত এয়াৰ শ্ব' চাই অভিভূত হৈছে প্ৰধানমন্ত্ৰী। দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে মৰাণত নিৰ্মাণ কৰা ELF নিৰ্মাণৰ এটা অতিকৈ গুৰুত্বপূৰ্ণ আৰু ভাল কাম। এনে কামত কাৰো একো আপত্তি থাকিব নোৱাৰে। মোৰ বাবে ৰাষ্ট্ৰৰ প্ৰথম, দেশৰ নিৰাপত্তা প্ৰথম। এই ক্ষেত্ৰত কাৰো দ্বিমত থকা উচিত নহয়। পৰৱৰ্তী খবৰ, চিলাপথাৰত উচ্চতৰ মাধ্যমিকৰ এগৰাকী ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা। বহি নিৰীক্ষকে ছাত্ৰীগৰাকীক গুলীয়াই দিয়াৰ পিছতেই এতিয়া উত্তপ্ত পৰিস্থিতি। পৰীক্ষা কেন্দ্ৰত নিশা এতিয়া হাহাকাৰ অৱস্থা। দিব লৈছে এটা ব্ৰেকিং নিউজ। চিলাপথাৰত উচ্চতৰ মাধ্যমিকৰ এগৰাকী ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা। বহি নিৰীক্ষকে ছাত্ৰীগৰাকীক গুলীয়াই দিয়াৰ পিছতেই উত্তপ্ত পৰিস্থিতি। পৰীক্ষা অন্ত পৰিবলৈ 10 মিনিট থকা অৱস্থাতেই নিৰীক্ষকে বহি টানি লৈ যোৱাৰ অভিযোগ। ইয়াৰ পিছতেই লজ্জিত হৈ ভয়ংকৰ কাণ্ড কৰে ছাত্ৰীগৰাকীয়ে। উত্তেজিত শিক্ষাৰ্থীয়ে ঘেৰাও কৰি ৰাখে পৰীক্ষাৰ নিৰীক্ষকক। এটা সংকটজনক অৱস্থাত আহত ছাত্ৰীক হস্পিটেলত ভৰ্তি কৰা হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। চিলাপথাৰৰ অকাজান জনজাতি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত এই ঘটনাটো সংঘটিত হয়।
এটা চিলাপথাৰৰ উচ্চতম মাধ্যমিকৰ এগৰাকী ছাত্ৰীৰ সৈতে ভয়ংকৰ ঘটনা। পৰৱৰ্তী খবৰ নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া উত্তপ্ত পৰিস্থিতি। নৈশ বাছে স্কুটি আৰোহীৰ সৈতে কৰে ভয়ংকৰ কাণ্ড। থিতাতে এজনৰ সৈতে কৰুণ ঘটনা সংঘটিত হয়। দিব লৈছে এটা ব্ৰেকিং নিউজ। নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এতিয়া উত্তপ্ত পৰিস্থিতি। নৈশ বাছে মহতিয়াই নিলে স্কুটি আৰোহীক। থিতাতে নিহত হয় এজনকৈ লোক। নৈশ বাছে মহতিয়াই নিলে স্কুটি আৰোহীক। থিতাতে নিহত হয় লোকজন। এটা ঘটনাস্থলীৰ পৰা পলায়ন কৰে আন এজন যুৱক। বোকাখাতৰ বৰচাপৰিত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। পৰৱৰ্তী খবৰ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিচকীয়া বাহনৰ সৈতে দুৰ্ঘটনাত পতিত হয় মটৰ চাইকেল। এটা গুৰুতৰভাৱে আহত হয় বাইক আৰোহী। দিব লৈছে এটা ব্ৰেকিং নিউজ। ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা। চাৰিচকীয়া বাহনৰ সৈতে দুৰ্ঘটনাত পতিত মটৰ চাইকেল। চাৰিচকীয়া বাহনৰ সৈতে দুৰ্ঘটনাত পতিত হৈছিল মটৰ চাইকেলখন। শ্ৰীভূমিৰ মৈকাভাংগাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো। গুৰুতৰভাৱে আহত হৈছে বাইক আৰোহী। এটা চাৰিচকীয়া বাহনৰ ভুলৰ বাবেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ। সংকেত নিদিয়াকৈ হঠাৎ ইউটাৰ্ণ লোৱা বাহনত খুন্দা মাৰে মটৰ চাইকেল আৰোহীয়ে। আহত বাইক আৰোহীক উদ্ধাৰ কৰি শ্ৰীগৌৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। এটা ঘটনাস্থলীত বদৰপুৰ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।